নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যিটো পাঠ নং 2 আছে, পৃথিৱীৰ আকাৰ আৰু আকৃতি। আজি আমি এইটো পাঠৰ অনুশীলনীৰ সম্পূৰ্ণখিনি সমাধান কৰিম, লগতে ভিতৰুৱা যিবিলাক ক্ৰিয়াকলাপত প্ৰশ্ন আছে সেইখিনি আৰু পাঠৰ ভিতৰত কিছুমান কোৱেশ্চন আছে সেইবিলাক পৰীক্ষাত আহে, সেইবিলাকো মই তোমালোকক সলিউশন কৰাই দিম। লগতে মই MCQ কেইটা দিম, বিকল্পধৰ্মী যিবিলাক কোৱেশ্চন থাকে, 4টাকে উত্তৰ থাকে, তাৰে ভিতৰত এটাকে শুদ্ধ, সেইবিলাকো মই তোমালোকক বনাই দিম যাতে তোমালোকে পৰীক্ষাত ফুল নম্বৰ পোৱা। সো আমি ভিডিঅটো আৰম্ভ কৰোঁ। সো তোমালোকৰ পেজ নম্বৰ যি দিয়া আছে, পেজ নম্বৰ তোমালোকৰ 20 নম্বৰ পেজত দিয়া আছে। তোমালোকে চোৱা, পেজ নম্বৰ 20ৰ ওপৰত তোমালোকে দেখিবলৈ পাবা তোমালোকক ক্ৰিয়াকলাপ দিয়া আছে। তোমাক গোটেই ক্ৰিয়াকলাপ কিটা সমাধান কৰিব লাগিব। যে ক্ৰিয়াকলাপৰ 1 নম্বৰ প্ৰশ্ন দিছে যে গোলকত বিচাৰি উলোৱা উত্তৰ মেৰু বা সুমেৰু, অৰ্থাৎ উত্তৰ ফালে থাকে। খ নম্বৰ দক্ষিণ মেৰু বা কুমেৰু আৰু বিষুৱ ৰেখা গোলকত আমাক উলিয়াবলৈ কৈছে। সো আমি 1 নম্বৰটোৰ সমাধান এনেদৰে কৰিম। সো এনেদৰে আমি কোৱেশ্চনটো মই লিখি লৈছো আৰু উত্তৰটো মই এনেদৰে গোলক বনাইছো। ঠিক আছে, এনেদৰে মই গোলক বনাইছো। গোলকটো হৈ যাব এইটো। স্কুলৰ সহায়ত তোমালোকে জ্যামিতিৰ বাকচৰ সহায়ত এইটো গোলটো আঁকাই দি এনেকৈ গোলক আঁকিবা। ইয়াত মই দেখাই দিছো তোমালোকৰ যি ক নম্বৰ কৈছে উত্তৰ মেৰু বা সুমেৰু, এইটো উত্তৰ অংশত থাকে, গতিকে ক নম্বৰ উত্তৰ এইটো। ঠিক আছে, তাৰপিছত যি খ কৈছে দক্ষিণ মেৰু বা কুমেৰু, এইটো থাকে তলত। আৰু মাজে মাজে যি ভাগ কৰে পৃথিৱীক, এইটো উত্তৰ গোলাৰ্ধ, এইটো দক্ষিণ গোলাৰ্ধ, এইটো হৈ যায় বিষুৱ ৰেখা। ঠিক আছে, বিষুৱ ৰেখা হৈছে 0 ডিগ্ৰী, এইটো মনত ৰাখিবা। গ'ল, এইটো ক নম্বৰটোৰ উত্তৰ এইটো হৈ যাব। ঠিক আছে, তাৰপিছত খ নম্বৰ প্ৰশ্ন দিছে এতিয়া যে বহীত এটি গোলক আঁকি তলত দিয়া চিহ্নবোৰ চিহ্নিত কৰা। বহীত আমাক গোলক আঁকি তলত দিয়া চিহ্নবোৰ চিহ্নিত কৰিব কৈছে। ঠিক আছে, গতিকে আমাক ক নম্বৰ দিছে মেৰুদণ্ড, উত্তৰ মেৰু, দক্ষিণ মেৰু আৰু বিষুৱ ৰেখা। ঠিক আছে, গতিকে মেৰুদণ্ড কৈছে, তাৰপিছত কৈছে উত্তৰ মেৰু, তাৰপিছত দক্ষিণ মেৰু আৰু বিষুৱ ৰেখা। গতিকে আগৰটোৰ ওপৰৰ দৰে সেমে, জাষ্ট ইয়াত অকল মেৰুদণ্ডৰ কথাটো অকমান বেলেগকে দিছে। খ নম্বৰটো আমি এতিয়া সমাধান কৰিম। ইয়াত ওপৰৰখিনিৰ দৰে সেম, জাষ্ট ইয়াত মেৰুদণ্ড এটা বেলেগকে দিছে। সো আমি সেম 2ৰ উত্তৰটো মই লিখিছো যে 2ৰ উত্তৰ ওপৰৰ দৰে, অৰ্থাৎ ওপৰৰ দৰে আমি সেম এনেদৰে কম। আমাক ক নম্বৰ এতিয়া এইবাৰ আমাক জাষ্ট ক নম্বৰ দিছে, আমাক মেৰুদণ্ড ওলাবলৈ কৈছে, গতিকে মেৰুদণ্ড হ'ব এইটো। ঠিক আছে, গতিকে এইটো কাৰচিন দি লিখিবা যে মেৰুদণ্ড, মেৰুদণ্ড। ঠিক আছে, এইটো হৈ যাব তোমালোকৰ মেৰুদণ্ড। এইটো হৈ যাব ক নম্বৰটো মেৰুদণ্ড, 2ৰ কাৰণে। আৰু যি কৈছে উত্তৰ মেৰু, গতিকে উত্তৰ মেৰু হৈ যাব এইটো, গতিকে এইটো তোমালোকে 2 নম্বৰৰ কাৰণে খ নম্বৰ দিবা। তাৰপিছত দক্ষিণ মেৰু কৈছে 2 নম্বৰ প্ৰশ্ন কৰে, এইটো দিবা গ নম্বৰ। ঠিক আছে, আৰু দিছে বিষুৱ ৰেখা, গতিকে এইটো হৈ যাব বিষুৱ ৰেখা, গতিকে এইটো হৈ যাব ঘ নম্বৰ। এইটো গ'লে 1 2 এটা সলিউশন দি আমাক 1 নম্বৰ আৰু 2 নম্বৰৰ উত্তৰ আমাৰ হৈ গ'ল। এতিয়া কৈছে যে 3 নম্বৰ প্ৰশ্নটো দিছে যে গোলকত চাই আমাৰ দেশ ভাৰত কোন গোলাৰ্ধত কোৱা। গতিকে কোন গোলাৰ্ধত আমাৰ গোলক চাই ক'ব কৈছে, গতিকে যি বিষুৱ ৰেখাৰ ওপৰ ফালে থাকে, ওপৰ ফালকটোক কয় উত্তৰ গোলাৰ্ধ আৰু নিচৰটোক কয় দক্ষিণ গোলাৰ্ধ। গতিকে আমাৰ ভাৰতবৰ্ষ পৃথিৱীখন আমাৰ ইণ্ডিয়াখন ইয়াতে আছে। ঠিক আছে, ইণ্ডিয়াৰ মেপৰ নিচিনাকৈ আমি অঁকাই দিছো। এইটো ইণ্ডিয়াৰ মেপ হোৱা নাই যদিও আনুমানিক এইটো হয়। ঠিক আছে, এইটো আনুমানিক চিত্ৰহে হয়। ইণ্ডিয়াৰ মেপটো ইয়াত আছে, ধৰি লোৱা তোমালোকে ইণ্ডিয়া। গতিকে ইণ্ডিয়া কি উত্তৰ গোলাৰ্ধত আছে, বিষুৱ ৰেখাৰ ওপৰত আছে, গতিকে উত্তৰ গোলাৰ্ধত হৈ যাব। ঠিক আছে, সো গতিকে আমি 3 নম্বৰটো উত্তৰ লিখিম যে গোলকত চাই আমাৰ দেশ ভাৰত কোনখন গোলকত কোৱা, গতিকে উত্তৰ কৰিম উত্তৰ গোলাৰ্ধত। এইখিনি কৰিলে আমাৰ 3 নম্বৰৰ সমাধান হৈ গ'ল। এতিয়া নেক্সট আমি চাম এইবিলাক ইম্পৰ্টেণ্ট বস্তু, যেনেকৈ বিষুৱ ৰেখাৰ কিমান ডিগ্ৰী, 0 ডিগ্ৰী। ঠিক আছে, যেনেকৈ প্ৰধান কেইটামান অক্ষৰেখা আছে 20 পেজত। যি কৰ্কট ক্ৰান্তি ৰেখা আছে, ট্ৰপিক অফ কেঞ্চাৰ, এইটো 23.1/2, অৰ্থাৎ 23.5 ডিগ্ৰী উত্তৰ অংশত আছে, উত্তৰ ফালে আছে। ঠিক আছে, এইটো নৰ্থ ফালে আছে। তাৰপিছত মকৰ ক্ৰান্তি আছে, মকৰ ক্ৰান্তিটো 23.5, এইটো দক্ষিণ ফালে আছে। আৰু সুমেৰু উত্তৰ ফালে থাকে, 66.1/2 ডিগ্ৰী। আৰু যি কুমেৰু থাকে, কুমেৰু দক্ষিণ ফালে থাকে, দক্ষিণ ফালে
66.1/2 ডিগ্ৰী দক্ষিণাংশত ঠিক আছে এই দুটা ইম্পৰ্টেণ্ট তাৰপিছত তেনেকুৱা যে আমি যদি পোহৰ যদি আমি সিধাকে মাৰো কম ঠাইত পৰে আৰু বেছি উজ্জ্বল হয় আমি হেলনীয়া ভাবে যদি পোহৰ পৰে তেনেহলে উজ্জ্বল অকমান কম হয় কিন্তু বিচৰিত হয় তেনেকৈ সূৰ্যৰ ওপৰত ভাগ কৰি তাপমণ্ডল ভাগ কৰিছে তাপমণ্ডল তোমালোকৰ চাৰিটা আছে চাৰিটা তাপমণ্ডল ইয়াত দিয়া আছে এটা হৈছে গ্ৰীষ্মমণ্ডল এটা হৈছে উত্তৰ নাতিশীতোষ্ণ মণ্ডল এটা হৈছে উত্তৰ শীতমণ্ডল তিনিটা তাৰপিছত দক্ষিণ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ শীতমণ্ডল গতিকে তিনিটা চাৰিটা পাঁচটা আছে মণ্ডল ঠিক আছে এই মণ্ডল কেইটা ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ নেক্সট যি প্ৰশ্ন দিয়া আছে তোমালোকৰ পেজ নম্বৰ 22 দিয়া আছে এই কেইটা প্ৰশ্ন এতিয়া আমি সমাধান কৰিম ক্ৰিয়াকলাপৰ 1 নম্বৰ প্ৰশ্নটো দিছে যে মানচিত্ৰ চাই কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোন কোন ৰাজ্যৰ ওপৰেৰে পাৰ হৈ গৈছে দলত আলোচনা কৰি লিখা গতিকে কৰ্কট ক্ৰান্তি ৰেখা আমাৰ ভাৰতবৰ্ষত মুঠ 8খন ৰাজ্যৰে পাৰ হৈ গৈছে গতিকে এইখন ৰাজ্যৰ আমি উত্তৰ লিখিব এনেদৰে তোমালোকৰ এইটো এনসাৰ এনেদৰে লিখিবা 1 নম্বৰটো যে ক্ৰিয়াকলাপ 1 নম্বৰ প্ৰশ্নটো দিছে যে মানচিত্ৰ চাই কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোন কোন ৰাজ্যৰ ওপৰেৰে পাৰ হৈ গৈছে দলত আলোচনা কৰা আমি উত্তৰ কৰিম যে উত্তৰ মিজোৰাম ত্ৰিপুৰা পশ্চিমবংগ ঝাৰখণ্ড ছত্তীশগড় মধ্যপ্ৰদেশ ৰাজস্থান গুজৰাট মুঠ 8খন ৰাজ্য দি যি কৰ্কট ক্ৰান্তি ৰেখা আছে এইটো পাৰ হৈ গৈছে ঠিক আছে এইটোৰ আনসাৰ হৈ যাব এইটো তাৰপিছত নেক্সট প্ৰশ্নৰ যেটো দিছে যে তলত উল্লেখ কৰা দেশসমূহ তাপমণ্ডলৰ কোন অংশৰ অন্তৰ্গত গোলক অথবা মানচিত্ৰ চাই কোৱা আমাক যে জাপান ফ্ৰান্স দক্ষিণ আফ্ৰিকা আৰু সুদান ঠিক আছে আমাৰ তাপমণ্ডল আছে গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল গতিকে উত্তৰ দক্ষিণ আছে গতিকে কোনটো কোন মণ্ডলত পৰিছে এটা আমাক চিত্ৰ চাই ক'ব কৈছে গতিকে আমি ইয়াৰ উত্তৰটো এনেদৰে কৰিম 2 নম্বৰৰ আমি ক নম্বৰটো আমাক দিছে জাপান জাপানটো লিখিম যে উত্তৰ নাতিশীতোষ্ণ মণ্ডল যে আমাৰ গোলক আছে গোলকটো এইটো যে গোলকটো এইটো যে উত্তৰ নাতিশীতোষ্ণ মণ্ডল আছে এইটো উত্তৰ নাতিশীতোষ্ণলত নাতিশীতোষ্ণ মণ্ডল বুলি দিবা মণ্ডল উত্তৰ নাতিশীতোষ্ণ মণ্ডল ঠিক আছে উত্তৰ নাতিশীতোষ্ণ মণ্ডলত আছে জাপান আছে আৰু ফ্ৰান্স আছে গতিকে জাপানটো উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু ফ্ৰান্সো হৈ যাব উত্তৰ নাতিশীতোষ্ণ মণ্ডল তাৰপিছত যি দিছে যে দক্ষিণ আফ্ৰিকা গতিকে দক্ষিণ আফ্ৰিকা এই তলফালে আছে ঠিক আছে গোলকৰ তলফালে আছে গতিকে দক্ষিণ আফ্ৰিকা থাকে যি দক্ষিণ নাতিশীতোষ্ণ মণ্ডল আছে এইটো থাকে দক্ষিণ আফ্ৰিকা ঠিক আছে গতিকে দক্ষিণত পৰিব গতিকে লিখিম যে দক্ষিণ আফ্ৰিকা দক্ষিণ নাতিশীতোষ্ণ মণ্ডল তাৰপিছত আমাৰ নেক্সট দিছে সুদান ক'ত থাকে তোমালোকে মনত ৰাখিবা যে আমাৰ দক্ষিণ শীতমণ্ডল আছে দক্ষিণ শীতমণ্ডলত কিন্তু মানুহ নাই ঠিক আছে এইটো এন্টাৰ্কটিকা ইয়াত বহুত বৰফ পৰি থাকে ইয়াত মানুহ নাথাকে কিন্তু উত্তৰ যি শীতমণ্ডল আছে উত্তৰ শীতমণ্ডলত বহু দেশ থাকে তাৰে ভিতৰত এটা দেশ হৈছে সুদান গতিকে শীতমণ্ডল হৈ যাব ঠিক আছে শীতমণ্ডল বা হিমমণ্ডল গতিকে আমি লিখিম যে সুদান উত্তৰ শীতমণ্ডল ঠিক আছে পাই গলো আমি এইকেইটাৰ উত্তৰ এতিয়া আমি নেক্সট প্ৰশ্ন চাম নেক্সট প্ৰশ্ন আমাক এইফালে দিছে যে তোমালোকে সব পেজ নম্বৰ তোমালোকৰ কিতাপৰ 23 নম্বৰ পেজত দিয়া আছে এইটো দুটা প্ৰশ্ন দিয়া আছে এই দুটা প্ৰশ্নৰ এতিয়া আমি সমাধান কৰিম আমাক 1 নম্বৰটো দিছে যে গোলক বা পৃথিৱীৰ মানচিত্ৰত মুখ্য দ্ৰাঘিমা ৰেখাৰ অৱস্থিতি নিৰ্ণয় কৰা গতিকে মুখ্য দ্ৰাঘিমা ৰেখাৰ অৱস্থিতি হৈ যাব এইটো হৈ যাব 0 ডিগ্ৰী ঠিক আছে 0 ডিগ্ৰী গতিকে আমি 1 নম্বৰটো উত্তৰ এনেদৰে লিখিম যে পৃথিৱীৰ মুখ্য দ্ৰাঘিমা ৰেখাডাল 0 ডিগ্ৰী দ্ৰাঘিমাংশ মান ধৰি লোৱা হয় তাৰ পিছত 2 নম্বৰটো দিছে যে গোলকত চাই ভাৰত মুখ্য দ্ৰাঘিমা ৰেখাৰ পূব নে পশ্চিম দিশে অৱস্থিত কোৱা সো যি আমাৰ মুখ্য দ্ৰাঘিমাংশ আছে এইটো ইয়াৰ ভাৰত আমাৰ ইয়াত পৰিব ঠিক আছে গতিকে ইয়াত পৰিলে কি হ'ব পূব সাইডত পৰিব গতিকে পূব ফালে আহিব ঠিক আছে গতিকে আমি উত্তৰ লিখিম 2 নম্বৰটো যে পূব দ্ৰাঘিমা অংশ উত্তৰ পাই গলো আমি এই দুটাৰ কৰিলো আমি ঠিক আছে এতিয়া আমাক নেক্সট যি দিছে এতিয়া অনুশীলনী দিছে ঠিক আছে আমি এতিয়া অনুশীলনীৰ
আটাইকেইটা প্ৰশ্নৰ সমাধান কৰিম তাৰপিছত আমি এক্সট্ৰা কোৱেশ্চন সমাধান কৰিম তাৰপিছত এমসিকিউখিনি সমাধান কৰিম সো তোমালোকে যদি এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই ভিডিওটো লাইক কৰি দিবা দেই সো আমি অনুশীলনীৰ এতিয়া প্ৰশ্নকেইটাৰ সমাধান কৰো সো এতিয়া আমি অনুশীলনীত যিকেইটা প্ৰশ্ন আছে সেইকেইটা প্ৰশ্ন আমি সমাধান কৰিম সো ফাৰ্স্ট অনুশীলনীৰ যে 1 নম্বৰ প্ৰশ্ন দিছে যে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া একৰ ক নম্বৰ প্ৰশ্নটো দিছে যে কৰ্কট ক্ৰান্তি ৰেখা কাক বলে সো আমি উত্তৰ কৰিম যে বিষুৱ ৰেখাৰ উপৰি হততে ব্যৱহাৰ হোৱা 23/1/2 ডিগ্ৰী অৰ্থাৎ 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে থকা অংশক কৰ্কট ক্ৰান্তি ৰেখা বলা হয় গতিকে কৰ্কট ক্ৰান্তি ৰেখা কি যে 23.5 ডিগ্ৰী যাৰ থাকে এটা অক্ষৰেখা যি বিষুৱ ৰেখাৰ ওপৰত থাকে উত্তৰ ফালে থাকে এইটো হৈছে কি কৰ্কট ৰেখা আমাৰ ভাৰতবৰ্ষৰ মাজেৰেও গৈছে আমাৰ ভাৰতবৰ্ষত মুঠ 8টা ৰাজ্যক ছেদ কৰিছে কৰ্কট ৰেখাই তাৰ পিছত খ নম্বৰ প্ৰশ্ন যে তাপমণ্ডল তিনিটা কি কি গতিকে তাপমণ্ডল যে তিনিটা আছে কি কি আছে গতিকে আমি উত্তৰ কৰিম যে তাপমণ্ডল তিনিটা হল গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল ঠিক আছে এই তিনিটা হৈছে তাপমণ্ডল তাৰপিছত গ নম্বৰ প্ৰশ্ন দিছে যে অক্ষৰেখা কাক বলে গতিকে অক্ষৰেখা কাক বলে আমাক সুধিছে আমি এনসাৰ কৰিম যে বিষুৱ ৰেখা সমান্তৰাললৈকে ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এইবোৰকে অক্ষৰেখা বলে ঠিক আছে বুজি পালো নেক্সট ঘ নম্বৰ প্ৰশ্ন দিছে যে দ্ৰাঘিমা ৰেখা কাক বলে উত্তৰ কৰিম যে পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলা হয় দ্ৰাঘিমা ৰেখাকে আমি বুজিলো এতিয়া আমাক নেক্সট প্ৰশ্নটো দিছে 9 নম্বৰ যে গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম কিয় হয় গতিকে গ্ৰীষ্মমণ্ডলটো আটাইতকৈ উষ্ম কিয় হয় অৰ্থাৎ গ্ৰীষ্মমণ্ডলত কিয় গৰম বেছি থাকে আমাক এইটো এনসাৰ কৰিব লাগে গতিকে আমি এনসাৰটো এনেদৰে কৰিম যে উত্তৰ যে গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে ফলত এই অঞ্চল আটাইতকৈ বেছি উষ্ম হয় গতিকে সূৰ্যৰ ৰশ্মি যেটো আছে সূৰ্যৰ ৰশ্মি এইটো অঞ্চলত পোনপটীয়াকৈ পৰে ঠিক আছে ডাইৰেক্ট পৰে গতিকে পোহৰ যদি সিধাকে পৰে তেনেহলে কি হয় কম এটা ঠাইতে বেছি উজ্জ্বল হৈ যায় কিন্তু কম ঠাই আগৰি ধৰে কিন্তু যদি আমি হেলনিয়া কৰি আমি যদি অন্ধকাৰ কোঠাতে টৰ্চ মাৰো পোহৰটো তাহলে কি পোহৰটো বিচ্ছিৰিত হয় কিন্তু আৰু কি পাও আমি পোহৰটো অকমান কম পাও ঠিক আছে গতিকে এইটো এই কাৰণে কৈছে যে যত ডাইৰেক্টলি সূৰ্যৰ পোহৰটো পৰে তাত অলপ ঠাইৰ কাৰণে তাত উজ্জ্বল বেছি হয় অৰ্থাৎ কি গৰম বেছি হ'ব গতিকে গ্ৰীষ্ম হ'ব সহজ ভাষাতে এইটো হ'ব তাৰপিছত 6 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন এইটো যে বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত উত্তৰ কৰিম বিষুৱ ৰেখা উষ্ণমণ্ডলত অৱস্থিত বিষ্ণু ৰেখা যি আছে বিষ্ণু ৰেখা বা বিষুৱ ৰেখা বুলি কয় সৰি বিষুৱ ৰেখা উষ্ণমণ্ডলত অৱস্থিত গতিকে গ্ৰীষ্মমণ্ডল দুইফালে উত্তৰ আৰু দক্ষিণৰ মাজত যেটো গ্ৰীষ্মমণ্ডল আছে গ্ৰীষ্মমণ্ডলৰ মাজেদি পাৰ হৈ গৈছে বিষুৱ ৰেখা ঠিক আছে বিষুৱ ৰেখাৰ ওপৰত গ্ৰীষ্মমণ্ডল তলত গ্ৰীষ্মমণ্ডল তাৰ পাছত তলত আছে দক্ষিণ আৰু ওপৰত আছে উত্তৰ ঠিক আছে বুজি পালো এতিয়া 6 নম্বৰ প্ৰশ্ন যে মেৰু অঞ্চলত সাগৰৰ পানী কিয় ঘোট মাৰি থাকে গতিকে মেৰু অঞ্চলত যে আছে আমাৰ যে যি পৃথিৱী আছে পৃথিৱীৰ আকৃতি কি গোলাকাৰ গতিকে মেৰু অঞ্চল যে আছে উত্তৰৰ যদি আমি উত্তৰ ফালে চাওঁ উপৰি ভাগত আৰু তল ভাগত কি হিমমণ্ডল বুলি কয় শীতমণ্ডল বুলি কয় ওপৰটো কি কয় উত্তৰ শীতমণ্ডল আৰু তলটো কয় দক্ষিণ শীতমণ্ডল সো হেতু কোশ্চেন কৈছে যে কিয় পানী ঘোট মাৰি থাকে অৰ্থাৎ কিয় বৰফ আকাৰে থাকে সো আমি জানো যে পৃথিৱীৰ যে দক্ষিণ মেৰু আছে দক্ষিণ যি শীতমণ্ডল আছে দক্ষিণ শীতমণ্ডলত মানুহ নাথাকে এন্টাৰ্কটিকা ফুললি বৰফ হয় আৰু যি উত্তৰ আছে উত্তৰ ফালে ৰাছিয়া আছে ফ্ৰান্স আছে জাপান আছে সৰি ফ্ৰান্স জাপান নাতিশীতোষ্ণত আছে ওপৰত আছে সুইডেন আছে ৰাছিয়া আছে এইবিলাক হৈছে কি উত্তৰ যি শীতমণ্ডল আছে বা হিমবা মণ্ডল হেইটোত আছে গতিকে সেইবিলাকত কি হয় মানে ৰদ খুব কমকে পৰে সেই কাৰণে পানী বিলাক ঠাণ্ডা হৈ বৰফ হৈ যায় সেই কাৰণে ঠাণ্ডাটো বেছি হয় ঠিক আছে আমি উত্তৰ কৰিম যে উত্তৰ মেৰু অঞ্চলত সাগৰৰ পানী কিয় ঘোট মাৰি থাকে প্ৰশ্নটো দিছে আমি উত্তৰ কৰিম যে কাৰণ ইয়াত ছমাহকাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়া ভাৱে পৰে আৰু ছমাহকাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে বাবে এনে হয় সূৰ্যৰ ৰশ্মি কম পৰাৰ কাৰণে মুঠতে যি এইবিলাক আছে
তোমাৰ ধৰি লোৱা যে পানী বৰফ হোৱা, তাৰপিছত তোমালোকৰ এই হেৰি মানে যিবিলাক দেশত বৰফ পৰে মুঠতে সূৰ্যৰশ্মিবিলাক হেলনীয়াভাৱে পৰে সেইকাৰণে। ঠিক আছে, তাৰপিছত 2 নম্বৰ প্ৰশ্নবিলাক দিছে যে কেৱল উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো দিছে যে কৰ্কট ক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে? গতিকে কৰ্কট ক্ৰান্তি যিটো কি আছে বৃত্ত আছে এইটো পৃথিৱীৰ কোন গোলাৰ্ধ? গতিকে কৰ্কট ক্ৰান্তি যিটো আছে এইটো কি উত্তৰ গোলাৰ্ধৰ ওপৰ ফালে আছে, সুমেৰুৰ ফালে আছে, আৰু তলফালে আছে কুমেৰু। গতিকে এইটো আছে বিষুৱ ৰেখাৰ ওপৰ ফালে, অৰ্থাৎ উত্তৰ ফালে হ'ব। গতিকে আমি উত্তৰ কৰিম যে উত্তৰ গোলাৰ্ধত। তাৰপৰা খ নম্বৰ প্ৰশ্নটো দিছে যে কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰ 2 মেৰুবিন্দুক সংযোগ কৰিছে? গতিকে কি কাল্পনিক ৰেখাই পৃথিৱীৰ 2 মেৰুবিন্দুক সংযোগ কৰিছে? এইটো হৈ যাব আমাৰ দ্ৰাঘিমা ৰেখাই। ঠিক আছে, এনসাৰ হৈ যাব দ্ৰাঘিমা ৰেখাই। নেক্সট প্ৰশ্নটো দিছে যে গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে? সো গোলকৰ যি ওপৰ ফালে থাকে, ওপৰ ফালে উত্তৰ মেৰু থাকে। ঠিক আছে, উত্তৰ কৰিম ওপৰ ফালে বা ওপৰ ফালে, একে কথা, উত্তৰ ফালে বা ওপৰ ফালে। এনসারটো হ'ব উত্তৰ ফালে বা ওপৰ ফালে। ঠিক আছে, বুজি পাইছো। নেক্সট ঘ নম্বৰ প্ৰশ্ন যে বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? গতিকে বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? গতিকে বিষুৱ ৰেখাৰ অক্ষাংশ হৈছে 0 ডিগ্ৰী। আৰু যদি তোমালোকক সোধে যে কৰ্কট ক্ৰান্তি ৰেখাৰ অক্ষাংশ কিমান? গতিকে 23.5 ডিগ্ৰী উত্তৰ। মকৰ ক্ৰান্তিৰ কি কিমান দ্ৰাঘিমাংশ কিমান? তেনেহ'লে কি হ'ব 23.5 ডিগ্ৰী, কিন্তু দক্ষিণত হ'ব সেইটো। ঠিক আছে, সেইটো কথা মনত ৰাখিব লাগিব। গতিকে কিমান দূৰলৈকে গ্ৰীষ্ম কাল হৈ থাকে বা গ্ৰীষ্ম হৈ থাকে সেইটো হ'ব 23 ডিগ্ৰী উত্তৰৰ পৰা 23.5 ডিগ্ৰী উত্তৰৰ পৰা 23.5 ডিগ্ৰী দক্ষিণলৈকে এইটো গ্ৰীষ্ম পৰি থাকে। তাৰপিছত 23.5 ডিগ্ৰীৰ পিছৰ পৰা 66.5 ডিগ্ৰীলৈকে তলফালে দক্ষিণ ফালে কি থাকে? নাতিশীতোষ্ণ থাকে। আৰু সেম বিষুৱ ৰেখাৰ ওপৰ ফালে গ্ৰীষ্মকালৰ পিছত 23 ডিগ্ৰীৰ পিছত সেইফালে আকৌ 66.5 ডিগ্ৰী উত্তৰ ফালে আকৌ কি থাকে? সেইটো শীত থাকে, নাতিশীতোষ্ণ থাকে। আকৌ 66.5 ডিগ্ৰীৰ পিছতহে উত্তৰ ফালে হিম আহে বা ঠাণ্ডা পৰে বা শীত পৰে। আকৌ তলফালে দক্ষিণ ফালেও 66.5 ডিগ্ৰীৰ পিছতহে ঠাণ্ডা পৰে। ঠিক আছে, এইখিনি কথা মনত ৰাখিবা। এইখিনি কথা হৈছে মেইন মূল বস্তু। ঠিক আছে, সো পৃথিৱীখনক বিষুৱ ৰেখাৰ দুটা ভাগত ভাগ কৰিছে, ওপৰটো হৈছে উত্তৰ গোলাৰ্ধ আৰু নিচৰটো হৈছে দক্ষিণ গোলাৰ্ধ। এইটো কথা তোমালোকে খেয়াল কৰিবা, মনত ৰাখিবা। নেক্সট 9 নম্বৰ প্ৰশ্নটো দিছে যে তুমি কোন গোলাৰ্ধৰ বাসিন্দা? গতিকে আমি কোন গোলাৰ্ধৰ বাসিন্দা? আমি আমাৰ যিটো গোলাৰ্ধ আছে আমি ইণ্ডিয়াটো কি পৰে? পূব ফালে পৰে আৰু এইফালে উত্তৰ ফালে পৰে। ঠিক আছে, ওপৰ ফালে পৰে। গতিকে আমি কি কৰিম যে উত্তৰ গোলাৰ্ধৰ বাসিন্দা। গতিকে এনসাৰ লিখিম উত্তৰ গোলাৰ্ধৰ। ঠিক আছে, ইমানখিনি বুজি পালো। এতিয়া আমাক কি দিছে তোমালোকে চোৱা। এতিয়া দিছে 3 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে শুদ্ধটোত ৰাইট চিন দিয়া বুলি কৈছে। যিটো এনসাৰ শুদ্ধ হ'ব সেইটো আমাক ৰাইট চিন দিব লাগিব। ক নম্বৰ প্ৰশ্নটো দিছে যে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে, গতিকে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান? গতিকে আমি জানো 1 দি আছে 90 ডিগ্ৰী, বি দি আছে 0 ডিগ্ৰী, চি দি আছে 66 ডিগ্ৰী। গতিকে অপশ্যন বি হৈ যাব, 2 নম্বৰটো হৈ যাব শুদ্ধ 0 ডিগ্ৰী। যি মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0 ডিগ্ৰী। এইটো ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত হুবহু আহিব, MCQ আকাৰে আহিব। ঠিক আছে, গতিকে এইবিলাক তোমালোকে মনত ৰখাটো নিশ্চয় প্ৰয়োজন। কিন্তু তাৰপিছত খ নম্বৰ প্ৰশ্ন যে শীতমণ্ডলৰ অৱস্থান হৈছে, গতিকে শীতমণ্ডলৰ অৱস্থানটো কি? আমাক দিছে মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল। গতিকে এনসাৰ হৈ যাব মেৰু অঞ্চল। শীত অঞ্চল ক'ত হৈছে? মেৰু অঞ্চলত। গতিকে শীত য'ত মেৰু, পৃথিৱীৰ উত্তৰ ফালে মেৰু আৰু তলফালে মেৰু আমি কি পাওঁ? শীত পাওঁ, হিম পাওঁ। ঠিক আছে, বিষুৱ অঞ্চলত আমি গ্ৰীষ্ম পাওঁ। গতিকে কেতিয়াও আমি শীত পাব নোৱাৰো। গতিকে মেৰু অঞ্চলত হৈ যাব ৰাইট এনসাৰ। গ নম্বৰ প্ৰশ্নটো দিছে যে বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব? গতিকে যি বিষুৱ ৰেখা আছে, বিষুৱ ৰেখাৰ পৰা কিমান ডিগ্ৰী তলত, অৰ্থাৎ আমি জানো ওপৰ ফালে কি আছে? কি কৰ্কট ৰেখা আছে। গতিকে কৰ্কট ক্ৰান্তি ৰেখা আছে, তলফালেহে আছে তোমালোকৰ আমাৰ পৃথিৱীৰ মকৰ ক্ৰান্তি ৰেখা। গতিকে মকৰ ক্ৰান্তি ৰেখা কিমানত আছে? 23.5 ডিগ্ৰী দক্ষিণতহে আছে। গতিকে আমি চাম 23.5 ডিগ্ৰী দক্ষিণ ক'ত আছে। অপশ্যন এ নহ'ব, অপশ্যন বি নহ'ব, অপশ্যন বি হৈ যাব ৰাইট এনসাৰ, কিয়নো 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ। গতিকে অপশ্যন বি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰটো। বুজি পাইছা? এতিয়া ঘ নম্বৰ প্ৰশ্ন যে 1 ডিগ্ৰীৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান? গতিকে 1 ডিগ্ৰী অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান? গতিকে যিহেতু পৃথিৱীটো গোলাকাৰ, গতিকে গোলাকাৰ হলে এটা সাৰ্কেল হলে আমি কিমান ডিগ্ৰী বুলি জানো? এটা সাৰ্কেলৰ কিমান ডিগ্ৰী থাকে? 360 ডিগ্ৰী। গতিকে আমি জানো যে 360টা ভাগত যি দ্ৰাঘিমা ৰেখা আছে এইবিলাক ভাগ কৰিছে। গতিকে এটা দ্ৰাঘিমাৰ কি ভাগ হৈছে 1 ডিগ্ৰী। গতিকে 360 আছে 360 ডিগ্ৰী। গতিকে আমাক এতিয়া কৈছে যে 1 ডিগ্ৰী অন্তৰে অন্তৰে
দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান গতিকে আমি জানো 1 ডিগ্ৰী অন্তৰে অন্তৰে এটাকে দ্ৰাঘিমা ৰেখা আছে গতিকে মুঠ আছে 360 ডিগ্ৰী গতিকে 360 ডিগ্ৰীটা হ'ব গতিকে 360 কত আছে অপচন 2 2 নম্বৰটো হৈ যাব শুদ্ধ 360 ডাল 2 নম্বৰটো হৈ যাব শুদ্ধ তাৰপিছত 6 নম্বৰ প্ৰশ্ন দিছে যে বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি গতিকে বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ লৈকে গতিকে বিষুৱ ৰেখা হৈছে এইটো পৃথিৱী যদি এনেকৈ গোলাকাৰ হয় বিষুৱ ৰেখা হৈছে এইটো এটা কৈছে উত্তৰ অৰ্থাৎ উপৰ ফালে আৰু তল ফালে তাপমণ্ডলটো কৈছে গতিকে উপৰ ফালে কি আছে গ্ৰীষ্মমণ্ডল তল ফালে আছে গ্ৰীষ্মমণ্ডল এইফালে 23.5 ডিগ্ৰীৰ পৰা এইফালে 23.5 ডিগ্ৰী দক্ষিণ লৈকে এই গ্ৰীষ্মমণ্ডল সো গতিকে আমি কি কৰিম গ্ৰীষ্মমণ্ডল বুলি পাওঁ বুলি গতিকে উত্তৰ হ'ব যে বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম হৈছে গ্ৰীষ্মমণ্ডল বুজি পালো এতে খ নম্বৰ প্ৰশ্ন যে সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে গতিকে সূৰ্যৰ পানী যেতিয়া হেলনীয়াভাৱে পৰিব তেতিয়া কি পৰিব তাতে তাপ কম থাকিব গতিকে তাপ যদি কম থাকে কি হ'ব পানীবোৰ বৰফ হ'ব সো গতিকে আনসাৰ হ'ব বৰফ অৱস্থাত থাকে খ নম্বৰটো উত্তৰ হ'ব বৰফ অৱস্থাত থাকে বুজি পালো আমি এতিয়া মেইন কথা এতিয়া তোমালোকৰ কিছুমানৰ পৰীক্ষাত কি আহে এমসিকিউ আহে ভিতৰৰ পৰা কোশ্চেন আহে সো আমি ইতিমধ্যে ক্ৰিয়াকলাপৰ প্ৰশ্নকেইটাৰ সমাধান কৰিলো এতিয়া আমি আৰু পাঠৰ ভিতৰত কেইটামান প্ৰশ্ন সমাধান কৰিম লগতে এমসিকিউ কেইটা সমাধান কৰিম খালি ঠাই সমাধান কৰিম যিকেইটা ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে তাৰপিছত শুদ্ধ অশুদ্ধ আহে গতিকে সেইখিনি তোমালোকক মই দেখাই দি আছো এতিয়া মই লিখি দিছো ইয়াত তোমালোকে চোৱা যে পাঠটিৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ ফাৰ্স্ট যেটো কোশ্চেন আছে যে আকৃতি আৰু আকাৰ বুলিলে কি বুজা গতি আকৃতি আৰু আকাৰটো কি বস্তু হয় দুটা তোমালোকে সেম বুলি ভাবিলেও এইটো কিন্তু অকমান পাৰ্থক্য আছে গতি পাৰ্থক্যটো আমি চাই লও যে আকৃতি প্ৰথম আকৃতি কি চাই লও যে আকৃতি কোনো এটা বস্তুৰ ৰূপটোৱে হল আকৃতি গতি কোনো এটা বস্তুৰ ৰূপটোৱে হৈছে আকৃতি গতি মোৰ যেটো মোৰ ৰূপ আছে সেইটো ৰূপটো কি হৈছে এইটো মোৰ এইটো আকৃতি যেনে দেখিবলৈ ঘূৰণীয়া গোলাকাৰ চেপেটা তিনিকোণীয়া চাৰিকোণীয়া ইত্যাদি তিনিকোণীয়া চাৰিকোণীয়া পাঁচকোণীয়া এইবিলাক হৈছে কি আকৃতি দেখিবলৈ হে জাস্ট এতিয়া আকাৰটো কেনেকৈ তোমালোকে চোৱা যে আকাৰ হল কোনো এটা বস্তুৱে আগুৰি থকা ঠাইৰ পৰিমাণ আকাৰটো কেনেকৈ কোনো এটা বস্তু আগুৰি থকা ঠাইৰ পৰিমাণ যেনেকৈ মোৰ এই আঙুলিটো ইমান দূৰ ঠাই আগুৰি আছে গতিকে এইটো হৈছে আকাৰ মই যদি আঙুলিটো গুছাই দিও যিমান দূৰ ঠাই আগুৰি আছিল সেইটো হৈছে মোৰ আকাৰটো ঠিক আছে সো গতিকে আমি যদি এটা বস্তুৰ আকাৰ লওঁ আমি যদি এটা ঘৰ লওঁ ঘৰৰ আকাৰ আৰু আকৃতি কিন্তু বেলেগ হ'ব ঘৰৰ আকৃতি কেনেকৈ যে এনেকুৱা ঠিক আছে কিন্তু আকাৰটো কেনেকৈ জাস্ট খালি মাটিৰ হেৰিটো দিলে হৈ গল মাটি যিমানখিনি খাঁচা আছে তাত ৰাখি দি উঠালে ঘৰ হৈ গল ঠিক আছে বিল্ডিংৰ নিচিনা গতিকে আকাৰ আকৃতি বেলেগ ধৰণৰ আকাৰটো জাস্ট ৰূপটোৱে হ'ল আকৃতি কিন্তু আকাৰটো অকমান বেলেগ কেনেকৈ ধৰণৰ যে যিমান এৰিয়া কভাৰ কৰি ৰাখিব আগুৰি ৰাখিব সেইটো হৈ যাব আকৃতি সৰি আকাৰ যেনে দি দিছো মই যে কম ঠাই আগুৰিলে সৰু আকাৰ বৃহৎ ঠাই আগুৰিলে বৃহৎ আকাৰ বুলি কোৱা হয় ঠিক আছে বৃহৎ বানাম ইয়াত ভুল হৈ আছে তোমালোকে এইটো ভুল হৈ আছে এই বৃহৎটো ইয়াত লৈ যাব ঠিক আছে এই বৃহৎ বানাম ঠিকই আছে এইটো বৃহৎ যেটো আছে এইটো বৃহৎ বানাম ইয়াত হ'ব গতিকে এইটো তোমালোকে কাটি দি এইটো বৃহৎ লিখিবা ঠিক আছে এইটো বৃহৎ শুদ্ধ আছে এইটো ভুল হৈ আছে এই বৃহৎটো লিখিবা মই বাৰবাৰ কৈ আছো বুজি পাইছা আৰু আকাৰটো আৰু এবাৰ মই পঢ়ি দি আছো যে আকাৰ হল কোনো এটা বস্তুৱে আগুৰি থকা ঠাইৰ পৰিমাণ যেনে কম ঠাই আগুৰিলে সৰু আকাৰ বৃহৎ ঠাই আগুৰিলে বৃহৎ আকাৰ ইত্যাদি ঠিক আছে বৃহৎ বানামটো তোমালোকে চাই লোৱা যেটো ইয়াত তোমালোকে বৃহৎ বানামটো দিবা এতিয়া খ নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ মেৰুদণ্ড কাক বলে পৃথিৱীৰ মেৰুদণ্ড কাক বলে ইম্পৰ্টেন্ট এটা প্ৰশ্ন পৰীক্ষাত কিন্তু আহা দেখা যায় সো আমি উত্তৰ কৰিম যে পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা পৃথিৱীৰ দুই মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বলে গতিকে পৃথিৱীৰ মেৰুদণ্ড কেনেকৈ আমাৰ মানুহৰ মেৰুদণ্ড কি পাছফালে আছে পাছফালে যি আমাৰ মূৰৰ পৰা তললৈকে গৈছে এটা হেতু কি মেৰুদণ্ড তেনেকুৱা পৃথিৱীৰ মেৰুদণ্ড আছে যি পৃথিৱীক দুভাগত ভাগ কৰিছে ঠিক আছে হেতু হৈছে পৃথিৱীৰ মেৰুদণ্ড সো গতিকে আমি এনসারটো কৰিলো গ নম্বৰ প্ৰশ্ন যে আন্ধাৰ কোঠা এটিৰ বেৰত পোনে পোনে টৰ্চ মাৰি পঠুৱা কি দেখিলা গতিকে আন্ধাৰ কোঠাটো যদি আমি পোনে পোনে টৰ্চ মাৰি দিও মানে সিধা সিধিকে মই যদি টৰ্চ মাৰি দিও সিধা সিধিকে 90 ডিগ্ৰী ঠিক আছে তেনেহলে কি হ'ব উত্তৰটো আমি কম যে টৰ্চৰ পোহৰ বেৰৰ এটা নিৰ্দিষ্ট অংশত বৃত্তৰ আকৃতিত থুপ খাই পৰিছে আৰু ঠাইখিনি অধিক উজ্জ্বল হৈ পৰিছে অৰ্থাৎ আমি যদি পোনে দি দিও পোনে পোনে 90 ডিগ্ৰী তেনেহলে নিৰ্দিষ্ট এটা বৃত্তাকাৰ পথত
পোহৰটো দেখা যাব আৰু কি হ'ব পোহৰটো বহুত উজ্জ্বল হৈ পৰিব ঠিক আছে এইটো হৈছে এই কাৰণে গ্ৰীষ্ম যিবিলাক যত বেছি গৰম পৰে যেনেকৈ আফ্ৰিকা আছে তেনেকুৱা ঠাই যিবিলাক লিবিয়া সিবিয়া যিবিলাক তেনেকুৱা ঠাই আছে তেনেকুৱা ঠাই ডাইৰেক্ট সূৰ্যৰ ৰশ্মি ওপৰ পৰে এই কাৰণে তাতে গৰম বেছি ঠিক আছে আকৌ নেক্সট খ নম্বৰ প্ৰশ্নটো দিছে এনেদৰে যে আন্ধাৰ কোঠা এটিৰ বেৰত হেলনীয়াভাৱে টৰ্চ মাৰি পঠোৱা কি দেখিলা যে এন্ধাৰ কোঠা এটাত হেলনীয়াভাৱে এতিয়া টৰ্চ মাৰি পঠাব কৈছে গতিকে মই চিধা চিধিকে এবাৰ টৰ্চ মাৰিলো এতিয়া হেলনীয়াকৈ টৰ্চ মাৰিব কৈছে হেলনীয়াকৈ টৰ্চ মাৰিলে কি হ'ব পোহৰখিনি বিস্তৃত হৈ যাব আৰু উজ্জ্বল কম হ'ব ঠিক আছে এইটোৱে কথা গতিকে এইবিলাক কি নাতিশীতোষ্ণ অঞ্চলত পৰে বা শীত অঞ্চলত পৰে গতিকে আমি এনসার কৰিম যে টৰ্চৰ পোহৰ অধিক ঠাই সিঁচৰিত হৈ পৰিছে আৰু পোহৰৰ তীব্ৰতা কম দেখা গৈছে গতিকে পোহৰ অধিক ঠাইত হ'ব কিন্তু যি তীব্ৰতা থাকিব উজ্জ্বল থাকিব সেইটো কম হ'ব অৰ্থাৎ গৰমটো কম হ'ব ঠিক আছে এতিয়া তোমালোকে নিশ্চয়কৈ জানা যে এটা যে কাঁচৰ হেৰি গোলাকাৰ আছে সেইটো যে আমি সূৰ্যৰ পোহৰ তেনেকৈ ৰাখি দিওঁ তাত যদি আমি ফকাছ কৰো কিবা এটা হাতত হাত কিন্তু জ্বলি যায় বহুত গৰম হৈ যায় এই কাৰণে কি আটাইকেইটা ৰশ্মি আমি এটা জায়গাত ফকাছ কৰিছো এই কাৰণে সিধাকে পৰিলে গৰম বেছি হয় কিন্তু অকমান হেলনীয়াকে পৰিলে গৰমটো কম হয় বুজি পাইছা কনসেপ্টটো এইটোৱে এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে যে শুদ্ধ নে অশুদ্ধ কোৱা শুদ্ধ নে অশুদ্ধ মোক ক'বলৈ কৈছে 1 নম্বৰ প্ৰশ্ন দিছে যে মেৰুদণ্ডডালৰ ওপৰৰ পিনে থকা শীৰ্ষ বিন্দুটোক উত্তৰ মেৰু বা সুমেৰু বোলে গতিকে এইটো শুদ্ধ যি মেৰুদণ্ডৰ যি মেৰুৰ পিনে যি শীৰ্ষ বিন্দুটোক উত্তৰ মেৰু আৰু সুমেৰু বোলে উত্তৰ মেৰু ওপৰ ফালে যেটা থাকে শীৰ্ষ বিন্দু সুমেৰু বা উত্তৰ মেৰু বোলে ঠিক আছে তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিছে যে মেৰুদণ্ডডালৰ তলৰ পিনে থকা শীৰ্ষ বিন্দুটোক দক্ষিণ মেৰু বা কুমেৰু বোলে গতিকে এইটো শুদ্ধ যি গোলক আছে পৃথিৱীৰ তলফালে যেটো আছে তলফালেটো কুমেৰু বা দক্ষিণ মেৰু বোলে এইটো শুদ্ধ এটা নেক্সট 3 নম্বৰ প্ৰশ্নটো দিছে যে পৃথিৱীৰ উপৰিভাগত সমাজেৰে দুও মেৰুৰ পৰা সমুদ্ৰত পুৱা পশ্চিমকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে ইয়াকে বিষুৱ ৰেখা বুলি কোৱা হয় গতিকে হয় এইটো শুদ্ধ বিষুৱ ৰেখা কি আমি এটা কল্পনা কৰিছো ৰেখা যে পৃথিৱীৰ সমাজেৰে এটা ৰেখা পাৰ হৈছে ইয়াকে আমি বিষুৱ ৰেখা বলো বিষুৱ ৰেখাৰ দ্ৰাঘিমাংশ কিমান মান কিমান 0 ডিগ্ৰী অৰ্থাৎ 1 ডিগ্ৰী নাই ইয়াৰ পৰা হে ডিগ্ৰী ষ্টাৰ্ট হয় এটা 6 নম্বৰ প্ৰশ্নবিলাক দিছে শুদ্ধটোত ৰাইট চিন দিবলৈ গৈছে 1 নম্বৰ দিছে যে বিষুৱ ৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত কৰ্কট ক্ৰান্তি পোৱা যায় গতিকে বিষুৱ ৰেখাৰ পৰা যে পৃথিৱীৰ মাজে মাজে কাটিছে তাৰ পৰা কিমান ডিগ্ৰী দূৰত কৰ্কট ৰেখা পোৱা যায় গতিকে কৰ্কট ক্ৰান্তি ৰেখা কিমান 23.5 ডিগ্ৰী ওপৰ ফালে আছে গতিকে কি হ'ব উত্তৰ হ'ব 23.5 ডিগ্ৰী উত্তৰ গতিকে 23.5 ডিগ্ৰী উত্তৰ কত আছে অপশন সি হৈ যাব ৰাইট আনসার 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশত ঠিক আছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাম 2 নম্বৰ প্ৰশ্নটো দিছে যে নাতিশীতোষ্ণ মণ্ডল মানে কি গতিকে নাতিশীতোষ্ণৰ মানে কি ইমান গৰমো নহয় ইমান ঠাণ্ডাও নহয় সো গতিকে অপশন হ'ব যাব আমাৰ এ হ'ব অধিক গৰম বি হৈছে অধিক ঠাণ্ডা সি দিছে অধিক গৰম আৰু অধিক ঠাণ্ডা এটো নহব সি ডি হৈ যাব যে অধিক গৰমো নহয় অধিক ঠাণ্ডাও নহয় যেনে আমাৰ ভাৰতবৰ্ষটো অধিক গৰমো নহয় ঠাণ্ডাও নহয় পাকিস্তান বাংলাদেশ এইবিলাক কি শ্ৰীলংকা এইবিলাক কি নাতিশীতোষ্ণ অঞ্চলৰ দেশ এইবিলাকত বেছি ঠাণ্ডাও নাথাকে বেছি গৰমো নাথাকে ঠিক আছে গতিকে ডি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰটো 3 নম্বৰ প্ৰশ্নটো দিছে যে বিষুৱ ৰেখাৰ মান হল গতিকে বিষুৱ ৰেখাৰ মান কিমান বিষুৱ ৰেখা যেহেতু মাজে মাজে যায় কি হ'ব 0 ডিগ্ৰী হ'ব সো অপশন কত আছে 0 ডিগ্ৰী এ দি আছে 20 ডিগ্ৰী সি বি দি আছে 0 ডিগ্ৰী সি দি আছে 900 ডি দি আছে 23.5 ডিগ্ৰী গতিকে বি হৈ যাব ৰাইট আনসার 0 ডিগ্ৰী ঠিক আছে আনসার বি 0 ডিগ্ৰী এটা 4 নম্বৰ প্ৰশ্ন দিছে যে বিষুৱ ৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত কুমেৰু বৃত্ত পোৱা যায় গতিকে বিষুৱ ৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত কুমেৰু অৰ্থাৎ দক্ষিণ ফালে কুমেৰু থাকে গতিকে কিমান ডিগ্ৰী পোৱা যায় 23.5 ডিগ্ৰী দক্ষিণ সো গতিকে 23.5 ডিগ্ৰী দক্ষিণ কত আছে দি অপশন 23.5 ডিগ্ৰী দক্ষিণ সরি এটো কি কৈছে কুমেৰু বৃত্ত পোৱা যায় গতিকে কুমেৰু বৃত্ত তলফালে থাকে গতিকে এটো হৈ যাব 66.5 দক্ষিণ অক্ষাংশ হ'ব ঠিক আছে 66.5 দক্ষিণ অক্ষাংশ সো এটো आंसर হৈ যাব অপশন এ ঠিক আছে সো ইমানখিনি আছিল আজি ভিডিওত তোমালোকে ভিডিওটো চাই কেনেকা পালা মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা লাইক আৰু সাবস্ক্ৰাইব কৰিবা আজি লৈকে ইমানে বাই বাই টেক কেয়াৰ আৰু নেক্সট ভিডিওত আমি নেক্সট এটা চেপ্টাৰ লৈ আলোচনা কৰিম আজিৰ এইটো সেশন তোমালোকে কেনেকা পালা মোক লাইক কৰি তোমালোকে জনাই দিবা কিয়নো তোমালোকক এইটো ভিডিওত কমেন্ট সাপোৰ্ট নকৰে ক্লাস 6 ৰ কাৰণে সো ক্লাস 7 ত গৈ কমেন্ট কৰিব পাৰিবা ক্লাস 6 ত নোৱাৰা তোমালোকে জাস্ট লাইক দি মোক ক'ব লাগিব যে ভিডিওটো ভাল হৈছে নে বেয়া হৈছে
গতিকে এইখিনি বাবে টেক কেয়াৰ।